এছডিপি কলেজৰো বিএড মেৰিট লিষ্ট আজি পাব্লিছ কৰা হৈছে। তাৰ আগতে এডমিশ্যন ন'টিচ এটা দিয়া আছে, ব'লক আমি চাওঁ। তো ইয়াৰ এডমিশ্যন হ'ব, ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন হ'ব 12 আগষ্টত, মানে অহা কাইলৈ। ডেট অফ এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট 12 আগষ্ট ফ্ৰম 10:30 AM to 4:30 PM, মানে ৰাতিপুৱা 10:30 বজাৰ পৰা আবেলি 4:30 বজালৈকে। তাৰপিছত আছে এডমিশ্যন ফি আছে 80,000। সৰস্বতী পূজাৰ কাৰণে 500 টকা এটা হ'ব। আৰু ইয়াৰ ভেনিউ হ'ব মাল্টিপাৰ্পাছ হল এছডিপি কলেজ অফ টিচাৰ এডুকেশ্যন টিহু। তাৰপিছত ইয়াত চিট মেট্ৰিক্সবোৰ দিয়া আছে। OBC NCL 27%, SC 7%, ST 10%, ST Hills 5%, PWD 3%, EWS 10% from unreserved category। তাৰপিছত আছে ৰুলছ এণ্ড ৰেগুলেশ্যন। এইখিনি আমি গম পাওঁ কি লাগিব, গোটেইখিনি ডকুমেণ্টছবোৰ। তাৰপিছত কেনেকৈ পে'মেণ্ট কৰিব লাগিব, এই গোটেইখিনি ইয়াত দিয়া আছে। যদি 13 আগষ্ট তাৰিখে revised merit list will be over, the validity of the revised merit list will be over at 10 PM. On 13 August, the selected candidates are asked to take admission on 14th August without fail. তাৰপিছত যদি মানে ভেকেঞ্চি ষ্টিল থাকে তেতিয়া 14 আগষ্ট তাৰিখে মানে এডমিশ্যন হ'ব। তাৰপিছত কৈছে অল দি লেটেষ্ট আপডেট উইল বি পাব্লিছড অন কলেজ ৱেবছাইটত দিয়া হ'ব গোটেইখিনি। তাৰপিছতহে আছে আমাৰ মেৰিট লিষ্ট আনৰিজাৰ্ভ কেটেগৰীত। ইয়াত ৰেংক নম্বৰ 7 এপ্লাই কৰিছে, মানে 305 পোৱা। তাৰপিছত তেনেকৈ আনৰিজাৰ্ভত আমাৰ 33 নম্বৰলৈকে 229 আহিছে, 43 নম্বৰলৈকে 225 আহিছে। তাৰপিছত আছে আকৌ মেৰিট লিষ্ট OBC NCL 224ৰ পৰা আৰম্ভ হৈছে। ইয়াত ৰাখিছে 27টা, লাষ্ট 189 আহিছে। তাৰপিছত SCত আছে 7টা মেৰিট লিষ্টত। তাৰপিছত ST প্লেইনছত আছে 10টা, 222 টপ মাৰ্কছ এণ্ড লৱেষ্ট মাৰ্ক 196। তাৰপিছত আছে মেৰিট লিষ্ট ST হিলছ 5টা ৰাখিছে। বেকেণ্ড আছে, মানে 2টা বেকেণ্ড আছে ST হিলছৰ। তাৰপিছত PWD এটা বেকেণ্ড আছে, 2টা ফৰ্ম ফিল আপ কৰিছে। তাৰপিছত মেৰিট লিষ্ট EWSৰ 5টা। এইখিনিয়ে আছিলে SDP কলেজ অফ টিচাৰ এডুকেশ্যনৰ মেৰিট লিষ্ট। মই ইয়াৰ PDF-টো কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।